আৰু আমাৰ কমল কৃষ্ণ নাথ দুয়োগৰাকীয়ে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব। ইয়াৰ পিছতে সভাৰ উদ্বোধক গোৱালপাৰা জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত নৱজিৎ পাঠক ডাঙৰীয়াক সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ আৰু সামগ্ৰীখিনি আগবঢ়াই আনিবলৈ মই ৰিংকু দাস, মনোজ দাস, শৰৎ দাসক অনুৰোধ জনাইছোঁ আৰু তেখেতক সম্বৰ্ধনা জনাবলৈ মই ৰতন ভূঞা, সদৌ সাংবাদিক সন্থাৰ উপপতি নয়ন কলিতা দুয়োগৰাকীকে মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমি আদৰণি জনাম অসমৰ এগৰাকী বিশিষ্ট সাংবাদিক, সমগ্ৰ অসমৰ জনতাৰ হিয়াৰ আমঠু, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক আৰু আজিৰ আমাৰ এই মুকলি সভাৰ মুখ্য অতিথি সন্মানীয় নিতুমণি শইকীয়া ডাঙৰীয়াক আৰু তেখেতকো আমাৰ পাজাৰ, গামোচা, পাতিৰ ফাইল কভাৰ, লেপটপ আৰু জাতীয় সম্বৰ্ধনা জনোৱা হ'ব আৰু তেখেতক সম্বৰ্ধনা জনাবলৈ সেই সামগ্ৰীখিনি আগবঢ়াই আনিবলৈ মই প্ৰযুক্তা নাথ, প্ৰাণজিৎ নাথ, জয়ন্ত নাথক অনুৰোধ জনাইছোঁ আৰু তেখেতক সম্বৰ্ধনা জনাব মিণ্টু হেমব্ৰম, ফাইজুৰ ৰহমান। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ আমাৰ অসম কাকতৰ কাৰ্যবাহী সম্পাদক, আমাৰ আজিৰ বিশিষ্ট অতিথি, এগৰাকী ভাল শিল্পী আচলতে সন্মানীয় গৌতম শৰ্মা আৰু তেখেতক সম্ভাষণ জনাৰ কাৰণে সামগ্ৰীখিনি আগবঢ়াই আনিবলৈ কুচুৰিকা অধিকাৰী হিমাক্ষী বৰ্মনক মই অনুৰোধ জনাইছোঁ, বিশ্বজিৎ দাসক অনুৰোধ জনাইছোঁ আৰু লগতে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই সুভাষ কাকতি, টিংকুমণি বৰ্মনক অনুৰোধ জনাইছোঁ। টিংকুমণি আৰু সুভাষ কাকতি। ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ সদৌ অসম সাংবাদিক সন্থাৰ কাৰণে এগৰাকী অতি আপোন মানুহ, কাৰণ আমি
সমগ্ৰ অসমৰ সাংবাদিকসকল সুৰক্ষাৰ কাৰণে সদৌ অসম সাংবাদিক সন্থাই চিন্তা কৰি যি এখন নতুন আইনৰ চিন্তা কৰিছিলোঁ, সেই আইনৰ খচৰা প্ৰস্তুত কৰি দিয়া ব্যক্তিগৰাকী প্ৰাক্তন মহাধিবক্তা বিশিষ্ট আইনজ্ঞ ডক্টৰ ৰমেশ বৰপাত্ৰ গোহাঁই ডাঙৰীয়া আৰু তেখেতক সম্ভাষণ জনোৱাৰ কাৰণে সামগ্ৰীখিনি আগবঢ়াই আনিবলৈ মই কমল নাথ, বিশ্বজিৎ দাস, জয়ন্ত নাথক অনুৰোধ জনাইছোঁ আৰু তেখেতক সম্ভাষণ জনাবৰ কাৰণে ৰফিকুৰ ৰহমান আৰু হৰেশ্বৰ বৰা, চন্দন হাজৰিকাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু ভুৱন শইকীয়া। এইবাৰ আমি সম্ভাষণ জনাবলৈ আগবাঢ়িছোঁ আমাৰ আজিৰ স্মৃতিগ্ৰন্থ উন্মোচক জ্যেষ্ঠ সাংবাদিক গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি দিলীপ কুমাৰ শৰ্মা ডাঙৰীয়া। তেখেতৰ সামগ্ৰীখিনি আগবঢ়াই আনিবলৈ মই গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ সদস্যসকলক আহ্বান জনাইছোঁ আৰু তেখেতক সম্বৰ্ধনা জনাবলৈ মই দিব্যজ্যোতি নাথ, অপু বৰা আৰু বীৰেন কলিতাক আহিবলৈ অনুৰোধ জনাইছোঁ। সন্মানীয় অভ্যৰ্থনা সমিতিৰ সভাপতি তথা গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু আজিৰ এই সভাত আদৰণি ভাষণ পাঠ কৰিবলগীয়া সন্মানীয় ডক্টৰ সুভাষ বৰ্মন ডাঙৰীয়াক আদৰণি জনাব আৰু তেখেতক আদৰণি জনাবলৈ মই আহ্বান জনাইছোঁ সামগ্ৰীখিনি আগবঢ়াই লৈ আহিব আৰু আমাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ৰচিদুল হুছেইন আৰু আব্দুল গফুৰ আহমেদ ডাঙৰীয়াই তেখেতক সম্ভাষণ জ্ঞাপন কৰিব। এইবাৰ আমি সম্ভাষণ জনাবলৈ আগবাঢ়িছোঁ সদৌ অসম সাংবাদিক সন্থাৰ সন্মানীয় উপদেষ্টা, সদায় দীৰ্ঘদিনীয়া ভূমিকা গ্ৰহণ কৰি অহা যশস্বী নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ সামগ্ৰীখিনি আগবঢ়াই অনাৰ কাৰণে হিমাদ্ৰীৰ লগতে আটাইকে অনুৰোধ জনাইছোঁ আৰু তেখেতক এই সম্ভাষণ জ্ঞাপন কৰিবলৈ বিশ্বজিৎ দাস আৰু উদিতক মই অনুৰোধ জনাইছোঁ।
এইবাৰ আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ আমাৰ আন এগৰাকী প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক নিৰ্মল ৰায় ডাঙৰীয়া। মই যোৱাকালি অলপ কথা কৈছিলোঁ। কথাটো হ'ল এইটো যে প্ৰাগৈতিহাসিক কালৰ পৰাই আমি যদি উত্তৰ পূব ভাৰতৰ ইতিহাস অধ্যয়ন কৰোঁ, ভাৰতবৰ্ষৰ ইতিহাস অধ্যয়ন কৰোঁ, তেতিয়া গোৱালপাৰাৰ সেই প্ৰাগৈতিহাসিক মানে আপোনালোকে জানে যে বিফৰ ৰাইটিং হিষ্ট্ৰী, ৰিটেন হিষ্ট্ৰী আৰম্ভ হোৱাৰ আগত আমাৰ যিটো যোগীঘোপা, পঞ্চৰত্ন, তাৰ যিবিলাক কেব, এইবিলাক আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ ফাৰ্ষ্ট হিউমেন ছেটেলমেণ্টৰ এটা হেৰি বুলি স্বাক্ষৰ বহন কৰে এই নদীৰ পাৰৰ এই কেববিলাকে। আৰু তাৰ পিছতো এই ঠাই আচলতে আমি বৰ্তমান আজিৰ প্ৰেক্ষাপটত চালে নহ'ব, আজি অলপ উপেক্ষিত এই অঞ্চল, কিন্তু এই অঞ্চলটো এটা সময়ত যেতিয়া আমাৰ শ্ৰীসূৰ্য পাহাৰৰ যি স্থাপত্য ভাস্কৰ্য, আৰ্কিঅলজিকেল যিবিলাক চাইটছ, আচলতে নৰ্থ ইষ্ট ইণ্ডিয়াৰ আটাইতকৈ বেছি পটেঞ্চিয়েল দি থকা ৱৰ্ল্ড হেৰিটেজ চাইটৰ কাৰণে আমাৰ শ্ৰীসূৰ্য পাহাৰ মানে আটাইতকৈ বেছি পটেঞ্চিয়েল দি থকা, বিভিন্ন কাৰণত পলিটিকেল হওক বা অন্যান্য কাৰণত বা ইয়াৰ এক্সকেভেশ্যন বেছি হোৱা নাই। কিন্তু এই ঠাই আমাৰ চীনৰ পৰিব্ৰাজক যেতিয়া হিউৱেনচাং মানে ভাৰতবৰ্ষত আহিছিল, কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত তেওঁ ইয়াত আহিছিল, তেওঁৰ টকাত লিখিছিল যে প্ৰাগজ্যোতিষৰ পৰা একদিনৰ হাতী ঘোঁৰাৰ বাট সেই ঠাইত মানে কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজধানী। গতিকে এই ঠাই সেই সময়ৰ পৰা, আৰু আমি দেখা পাওঁ শ্ৰীসূৰ্য পাহাৰত আপোনালোকে গ'লে দেখা পাব তাত বিভিন্ন ঐতিহাসিক মানে বিভিন্ন সময়ৰ ইতিহাস তাত হেৰি হৈছে, কেতিয়াবা মানে বুদ্ধিষ্ট যিবিলাক হেৰি সেইবিলাক হওক, নাইবা অন্যান্য ক্ষেত্ৰতো আমি ইয়াত বুদ্ধ, জৈন, হিন্দু এই তিনিটা সংস্কৃতিৰ এটা ডাঙৰ মিলন ক্ষেত্ৰ এই ঠাই। আৰু শ্ৰীসূৰ্য পাহাৰৰ এক্সকেভেশ্যনে নতুন নতুন মানে হেৰি আৰম্ভ কৰিছে, নতুন নতুন ইতিহাস কিছুমান আনফোল্ড কৰিব ধৰিছে। তেনেকুৱা প্ৰেক্ষাপটত আমি শ্ৰীসূৰ্য পাহাৰৰ লগতে ইয়াৰ বিভিন্ন অঞ্চলবিলাক আপোনালোকে যদি এতিয়া ধৰক তাৰ পিছলৈকে আহে আমাৰ মধ্যযুগলৈকে, মধ্যযুগতো এই ঠাই অতিশয় গুৰুত্বপূৰ্ণ। মহাৰাজ নৰনাৰায়ণ চিলাৰায়ৰ প্ৰধান কৰ্মভূমি এই ঠাই আছিলে, এই গোৱালপাৰা জিলাৰ এই গোটেই অঞ্চলটো। আৰু তাৰ পিছতো আপোনালোকে যদি আহোমৰ গোটেই শাসনকাল লক্ষ্য কৰে তেতিয়াও দেখা পাব যে যিটো হাদিৰা চকীক লৈ বিভিন্ন গ্ৰন্থ ৰচনা হৈছে। হাজিৰা চকী সেই সময়ত এটা কাষ্টম গেট সমগ্ৰ উত্তৰ পূব ভাৰতৰ লগত মেইনলেণ্ড ইণ্ডিয়াৰ, আৰু এই ঠাইখিনিত আমাৰ পিছত কিছুমান খুব পণ্ডিত হেৰি মানুহো হেৰি হৈছে, তাৰ মানে কাষ্টম ডিউটিত আছিলে বা হেৰিত আছিলে। আহোমৰ এই সময়খিনিৰ কাৰণে এই ঠাই অতিশয় গুৰুত্বপূৰ্ণ। আৰু তাৰ পিছতো এইটোৱে আচলতে গোৱালপাৰাৰ আইডেণ্টিটি যিটো পৰিচয়, এইটোৰো বহুত পৰিৱৰ্তনো আনিছে। কেনেকুৱা নৰনাৰায়ণ চিলাৰায়, তাৰপিছত আমি দেখা পাওঁ ইংৰাজ শাসনৰ ইংৰাজৰ যিটো গ্ৰস্ততা জাগে, ফলত তাই মেমৰিত আঘাত কৰে, স্মৃতিশক্তিত আঘাত কৰে, আৰু সেইকাৰণে তাই মাতৃভাষাত অনুতীৰ্ণ হ'ল। গতিকে মহামান্য আদালতত মোৰ অনুৰোধ যে ডেনমাৰ্কত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ সময়ত ক'লা কুকুৰ নিষিদ্ধ কৰিবলৈ। আমাৰ ইয়াত হ'লেতো পগলা প্ৰলাপ বুলি ক'লেহেঁতেন, কিন্তু ডেনমাৰ্ক উন্নত দেশ, তাৰ শিক্ষা পদ্ধতি আমেৰিকা বা ইউৰোপৰ বহুত দেশতকৈ উন্নত, তাৰ হিউমেন ইণ্ডেক্স সাংঘাতিক ধৰণৰ, হিউমেন কোৱালিটিও সাংঘাতিক ধৰণৰ। তেতিয়া আদালতত গোচৰ চলিল, সংবাদ মাধ্যম লাগি গ'ল। তাৰপিছত সংসদত মানে তেওঁলোকৰ পাৰ্লিয়ামেণ্টত এই সম্পৰ্কে চিন্তা চৰ্চা চলিল। অৱশেষত তেওঁলোকৰ ন্যায়ালয়ে নিৰ্দেশ দিলে যে ডেনমাৰ্কত পৰীক্ষাৰ 3 মাহ আগতে সকলো ক'লা কুকুৰৰ ৰং সলনি কৰি দিব লাগে। ঘটনাটো তাতে শেষ নহ'ল। এইবাৰ আন এখন এপ্লিকেশ্যন গ'ল, আন এখন হেৰি গ'ল, মানে আবেদন পত্ৰ গ'ল ন্যায়ালয়লৈ যে আপুনি মহামান্য আদালতে যে ক'লা ৰংটো নিষিদ্ধ কৰিছে, ইয়াৰ জৰিয়তে ক'লা মানুহবিলাকৰ মনত আমাৰ বেলেগ এটা অনুভূতিৰ সৃষ্টি হৈছে যে মানুহে ভাবিব যে ক'লা ৰংটো আচলতে খুব গ্ৰহণযোগ্য ৰং নহয়। গতিকে আপুনি গোটেই নিৰ্দেশটো পুনৰ বিবেচনা কৰিব লাগে, যাতে ক'লা ৰংটো নিষিদ্ধ বুলি মানুহৰ মনত এটা বেলেগ ধৰণৰ ভাৱ সোমাই নাযায়। কেনেকুৱা সাংঘাতিক ধৰণৰ দেশ, কেনেকুৱা গভীৰ ধৰণৰ ছাবজেক্ট। তাৰপিছত আদালতে বহুদিন আকৌ বিচাৰ কৰি অৱশেষত নিৰ্দেশ দিলে যে পৰীক্ষাৰ 3 মাহ আগতে ডেনমাৰ্কৰ সকলো স্কুলীয়া ছাত্ৰ ছাত্ৰী থকা এলেকাৰ কুকুৰবিলাক, ক'লা কুকুৰবিলাক 3টা ৰঙলৈ কনভাৰ্ট কৰিব লাগিব। 33% ক'লা থাকিব, বাকী 33% হয় গ্ৰীণ, নহ'লে য়েলো, নহ'লে ব্লু, এই 3টা ৰঙলৈ যাব। এইটো গল্ডেন জাজমেণ্ট বুলি কয়, আৰু এই এফআইআৰখনক কোৱা হয় গল্ডেন এফআইআৰ। এই ঘটনাটোত ডেনমাৰ্কৰ সংবাদ মাধ্যমে যিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, আৰু এই ঘটনাটোৱে ডেনমাৰ্কৰ শিক্ষা পদ্ধতিত
আমূল পৰিৱৰ্তনৰ সূচনা কৰা এটা ঘটনা বুলি শিক্ষাবিদসকলে কৈ থৈ কৈছে গতিকে মই ক'ব খুজি এইটো কথা যে সংবাদ মাধ্যমে ইতিবাচকভাৱে সহযোগ কৰিলে এখন দেশৰ শিক্ষা পদ্ধতি কেনেকৈ সলনি কৰিব পৰা যায় অৱশ্যে তাৰ কাৰণে বেলেগ বেলেগ কথা থাকিব মই কৈছোঁ যে বাকী 4টা চকা বিশেষকৈ মালিক পক্ষৰ কথা কৈছোঁ সকলো মালিক পক্ষৰ এটা সাধাৰণ ধাৰণা থাকে যে কম দামত ভাল শ্ৰমিকক কাম কৰাব লাগে কম দামত ভাল শ্ৰমিক কৰাব লাগে আমাৰ অসমত তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থাকোঁতে তেতিয়া হিমন্ত বিশ্ব শৰ্মা প্ৰভাৱশালী মন্ত্ৰী আছিল এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে যে আমাৰ সাংবাদিকতাটো 24/7 জব হ'ব আগতে আমাৰ স্থানীয় সংবাদদাতা মফচিলৰ সংবাদদাতাসকলৰ 90% 99% শিক্ষক আছিল কোনোবা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক কোনোবা হাইস্কুলৰ শিক্ষক কোনোবা কলেজৰ শিক্ষক তেওঁলোকক আমি দৰমহা দিব নালাগিছিল কেৱল ফেক্সৰ খৰচটো দিলেই হৈছিল যেতিয়া 24/7 কৰিলে এইটো খুব ভাল কথা হ'ল নিবনুৱা যুৱক যুৱতীসকলে চাকৰি পালে কিন্তু চৰকাৰে এটা কথা নিৰ্দিষ্ট কৰিবলৈ পাহৰিলে যে 24/7 কৰা শিক্ষিত যুৱক যুৱতীসকলৰ মিনিমাম দৰমহা কিমান হ'ব লাগে সেই সম্পৰ্কে কোনো স্পষ্ট নিৰ্দেশনা অসম চৰকাৰ নাই যদিও ৱেজ বোৰ্ড কিছুমান আছে এটা কথা হ'ল কি এটা কথা খুব দুখেৰে আপোনালোকক জনাবলৈ বাধ্য হৈছোঁ যিসকল সাংবাদিক নহয় সেইসকল মই কৈছোঁ সাংবাদিকসকলে জানে অসমৰ বেছিভাগ সাংবাদিকৰ দৰমহা এনৰেগৰ শ্ৰমিকতকৈ কম অসমৰ বেছিভাগ শ্ৰমিকৰে দৰমহা এনৰেগৰ শ্ৰমিকতকৈ কম আৰু সংবাদ মাধ্যমৰ দুৰ্ভাগ্য বিড়ম্বনাটো এইটোৱে যে যেতিয়া এটা ৰাজনৈতিক দল বিৰোধী হৈ থাকে তেতিয়া সংবাদ মাধ্যমৰ বহুত ধৰণে বন্দনা কৰে সংবাদ মাধ্যম চতুৰ্থ স্তম্ভ সংবাদৰ কথা শুনিব লাগে সেই দলটো যেতিয়া শাসনলৈ যায় সংবাদ মাধ্যমক নচলে এইটো এটা পৰম্পৰা এইখিনি যে সংবাদ মাধ্যমৰ মানে বিষয়ে মই যোৱা 30 বছৰে সাংবাদিকতাৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ থাকিল আপোনাৰ অভিজ্ঞতা আপোনালোকৰ মতে অভিজ্ঞ মানুহ ইয়াত আছে আৰু বিভিন্ন এংগল ওলাব ইয়াত দ্বিতীয়তে আমাৰ সাংবাদিকসকলৰ কথা কৈছোঁ যে সাংবাদিক এজন ভাল সাংবাদিক কাক কয় বেয়া সাংবাদিক কাক কয় ভাল আৰু বেয়া বহুত এটা আপেক্ষিক কথা এজন মানুহ কাৰোবাৰ কাৰণে এটা গুণৰ কাৰণে ভাল হ'ব পাৰে সেই গুণটো বেলেগৰ কাৰণে বেয়া হ'ব পাৰে কিন্তু সামগ্ৰিকভাৱে সেইজন সাংবাদিককে মই সাংবাদিক বুলি ক'ম ভাল সাংবাদিক বুলি ক'ম যাৰ লিখাৰ প্ৰধান উদ্দেশ্য হ'ব সমাজৰ প্ৰতি থকা দায়বদ্ধতা তেওঁ সৎ হ'ব লাগিব দক্ষ হ'ব লাগিব আৰু সফল হ'ব লাগিব কিন্তু যদি সততা দক্ষতা আৰু সফলতাৰ মাজত এটাও নাথাকে সেই সাংবাদিকজনক ভাল সাংবাদিক বা তেওঁক বেলেগে অনুসৰণ কৰিবলৈ সাংবাদিক বুলি ক'ব নোৱাৰে এজন সাংবাদিক ধৰি লওক খুব সৎ কিন্তু তেওঁ দক্ষ নহয় তেওঁ কামতো সফল নহয় তেওঁক নতুন সাংবাদিকসকলে অনুসৰণ কিয় কৰিব এজন সাংবাদিক সৎ নহয় কিন্তু তেওঁ দক্ষ আৰু তেওঁ সফলতাও অৰ্জন কৰিছে যদি তেওঁ সততাটো নাথাকে কেৱল দক্ষ হ'লে তেওঁক বেলেগে অনুসৰণ কৰিবনে যদি কৰে সেই অনুসৰণটো কিমান বেছি আদৰণীয় বা গ্ৰহণযোগ্য হ'ব এইবিলাক আচলতে বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন এজন সাংবাদিকক ভাল বা বেয়া বুলি কোৱাৰ আগতে এটা কথা চাব লাগিব যে তেওঁ সাংবাদিক কিয় হ'বলৈ গ'ল তেওঁ সাংবাদিকতাটো সামাজিক সেৱা সমাজৰ সেৱা হিচাপে লৈছে নে বেলেগ একো চাকৰি নাপাই পেলাই তেওঁ সাংবাদিক হ'বলৈ গৈছে আগতে টেলিভিশ্যন অহাৰ আগলৈকে সাংবাদিকতাৰ কথাবিলাক বেলেগ আছিল টেলিভিশ্যন অহাৰ পাছত সাংবাদিকতাৰ কথাটো বেলেগ হ'ল যদি পৃথিৱীৰ আপোনালোকে আৰ্থসামাজিক অৱস্থিতি চাই ৰাজনৈতিক অৱস্থিতি চাই দেখিব যে ব্যুৰোক্ৰেট আৰু ভেষ্টেড পলিটিকেল পাৱাৰবিলাকে 3টা বস্তুৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰে এটা হৈছে মিডিয়া এটা হৈছে এডুকেশ্যন এটা হৈছে কালচাৰ আপুনি তাৰ ফলত দেখিছে গোটেই পৃথিৱীৰ যদি কালচাৰবিলাক ডি কালচাৰ হৈছে মিডিয়াবিলাক ডি মিডিয়া হৈছে এডুকেশ্যনবিলাক ডি এডুকেশ্যন হৈছে চেষ্টা চলাই আছে আৰু এই কামটো আৰম্ভ হৈছে LPG যুগৰ পৰা LPG যুগ ষ্টাৰ্টছ ফ্ৰম 1991 লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন ইয়াত এটা গান গাইছে গল্পৰীয়া লোকগীত হে হস্তিৰ কন্যা বামুণেৰ নাৰী এই গোটেই সুৰটো আপুনি যদি সাউথ ইণ্ডিয়ান মিউজিক চেনেল এটা খুলি দিয়ে তাত দেখিব এলজিটিজ গোটেই সুৰটোৰ মিউজিকটো বাজি আছে আমাৰ বস্তু কেনেকৈ বাহিৰলৈ লৈ গৈছে সংগীত লৈ গৈছে আমাৰ লোককৃষ্টি লৈ গৈছে লোক সংস্কৃতি লৈ গৈছে এই গোটেই বস্তুবিলাকত যদি আমি সংবাদ মাধ্যমে খুব জৰুৰীভাৱে হস্তক্ষেপ নকৰোঁ বা খুব জৰুৰীভাৱে এই হেৰিটোত সোমাই নাযাওঁ তেতিয়াহ'লে মই ভাবোঁ সংবাদ মাধ্যমে নিজৰ দায়িত্বটো আচলতে সঠিকভাৱে পালন কৰা নহ'ব মই পংকজ কুমাৰ নাথ মোৰ ঘৰৰ কাষৰ মোৰ ভাতৃশক্তিক খুব মৰম কৰোঁ প্ৰায়ে কৈ থাকোঁ বোলো অসমত কেইজনমান সাংবাদিক আছে সাংবাদিক সংগঠন ইমান কিয় মই আজিও কৈছোঁ ৰাজহুৱাভাৱে অসমৰ গোটেই সাংবাদিক সংগঠন এটা আমব্ৰেলাৰ ভিতৰত কিয় থিয় হ'ব নোৱাৰে হৰিণাৰ যেনেকৈ মাংসই বৰি সাংবাদিকৰ শত্ৰু কিন্তু সাংবাদিক আপুনি এজন সাংবাদিকৰ প্ৰমোশ্যন দিবৰ হ'ব তেওঁৰ দৰমহা বঢ়াব হ'ব দেখিব ষ্টাফৰ বেলেগ যেনেকৈ মেনেজমেণ্টক তেওঁৰ বিৰুদ্ধে লগাইছে মই 30 বছৰ অভিজ্ঞতা প্ৰয়োগ কৰিছোঁ
স্থানীয় সাংবাদিকসকলৰ বিৰুদ্ধে এজনৰ নিউজ কৰিব যে মোৰ ছাৰ এইখিনিতে মোৰ হেৰি কৰে, মোৰ নিউজটো এওঁ কৰি দিছে, মাটিৰ কাজিয়া সীমা ক'ত। এই গোটেই বস্তুবিলাক যদি আমি নিজৰ মাজতে ঠিক কৰিব নোৱাৰোঁ, সাংবাদিকৰ ভাল আছে মই কৈ আছোঁ, সাংবাদিকসকলে কি কৰি আছে মই কৈ আছোঁ, কি কৰিব নালাগিছিল আৰু কৰি আছে সেইখিনি কথা কৈ লৈছোঁ। গতিকে এই গোটেই বস্তুখিনি যদি এটা কথা স্পষ্ট হৈ পৰে যে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ সংবাদ সেৱাতকৈ অসমৰ সংবাদ মাধ্যমৰ সেৱা, সংবাদৰ সেৱাৰ মান এতিয়াও যথেষ্ট উন্নত হৈ আছে। মইতো নতকে স্বীকাৰ কৰোঁ। সাংবাদিক হিচাপে বা আমি আগৰ জীৱনত লগ পোৱা বন্ধু বান্ধৱ ৰূপে আমি ভাৰতবৰ্ষৰ বিভিন্ন সাংবাদিকৰ সৈতে আমাৰ সম্পৰ্ক এটা থাকে। এতিয়া দেখিছোঁ যে অসমৰ সংবাদ মাধ্যম অন্ততঃ বহুত বেছি তললৈ যোৱা। গৌতম শৰ্মাই কেইবাটাও খুব গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ আগত কৈ গৈছে। মই তাত কেইটামান কথা যোগ দিম আৰু সেই কথাকেইটা যদি কাৰোবাৰ ভাল লাগে তেতিয়াহ'লে মোৰ ভাল লাগিব, আৰু কাৰোবাৰ যদি বেয়া লাগে তাতো মোৰ ক'বলগীয়া বৰ বিশেষ একো নাই। মই টেলিভিশ্যনেই হওক, সভা সমিতিয়েই হওক, খোলাখুলিকৈ কৈ ভাল পাওঁ, যিহেতু ইয়াতো মই খোলাখুলিভাৱে ক'ব বিচাৰিছোঁ। এই যে মধ্যকালীন অধিৱেশনখন পাতিছে, দুদিনীয়া কাৰ্যসূচীৰে সাংবাদিকসকলে কিয় পাতিছে? পাতিব লাগে কাৰণেই পাতিছে নে ইয়াৰ আমাৰ লক্ষ্য আৰু উদ্দেশ্য আছে? যদি পাতিব লাগে কাৰণেই পাতিছে তেতিয়াহ'লে মই ক'ম যে আমি ক'ৰবাত ভুল কৰিছোঁ। আৰু যদি আমি দুদিনীয়াকৈ পাতি আমি সাংবাদিকসকলে আমি আমাৰ নিজৰ অতীত, আমাৰ বৰ্তমান আৰু আমি ভৱিষ্যতৰ কাৰণে যদি কিছু আত্মবিশ্লেষণ কৰিছোঁ, ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধলৈ গৈ আমি যদি সামগ্ৰিকভাৱে সমাজখনৰ স্বাৰ্থত আৰু অসমখনৰ স্বাৰ্থত যদি গোৱালপাৰাত এই দুদিন ধৰি আমি কিবা আলোকপাত কৰিছোঁ আৰু কিবা আমি সিদ্ধান্ত লৈছোঁ, তেতিয়াহ'লে মই ভাবিম যে গোৱালপাৰাত অনুষ্ঠিত হোৱা এই মধ্যকালীন অধিৱেশনত 2টা দিনৰ উদ্যোক্তাসকলৰ পৰা আৰম্ভ কৰি আয়োজকৰ পৰা আৰম্ভ কৰি ইয়াত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী সাধুবাদৰ পাত্ৰ। আপোনালোক জিন্দাবাদ, ভগৱানে আপোনালোকক শক্তি দিয়ক। এইকাৰণে এই কথাটো মই আৰম্ভণিতে কৈছোঁ যে আমি খুব সন্ধিক্ষণত এতিয়া উপনীত হৈছোঁ। চাবলৈ গ'লে আমাৰ 3টা স্তম্ভই গোটেই গণতান্ত্ৰিক দেশখনক পৰিচালিত কৰে। তাত আমি যোগ কৰোঁ চতুৰ্থ স্তম্ভ বুলি সংবাদ মাধ্যমক। কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকাক সংবিধানে স্বীকৃতি দিছে আৰু সেই 3টা স্তম্ভৰ কথা উল্লেখ আছে। কিন্তু সেই 3টাক যেনেকৈ স্তম্ভ বুলি কয় সংবাদ মাধ্যমক, তেনেকৈ আমাৰ সংবিধানে স্তম্ভ হিচাপে অভিহিত কৰা নাই। কিন্তু তাৰপিছতো আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াত ভাৰতবৰ্ষত আমি সকলোৱে বিশ্বাস কৰোঁ আৰু মই মানি আনিছোঁ যে আমি চতুৰ্থ স্তম্ভ, অৰ্থাৎ আমাৰ দেশখন এই 4টা স্তম্ভৰ ওপৰত পৰিচালিত হয়। এতিয়া কথা হ'ল যে আমি নিজে যেতিয়া আমি 4টা স্তম্ভৰ অন্যতম এই চতুৰ্থ স্তম্ভৰ সৈনিক বুলি আমি নিজে জানো, গতিকে আমাৰ দেশখনৰ প্ৰতি, আমাৰ সমাজখনৰ প্ৰতি আমাৰ যিটো দায়িত্বৰ কৰ্তব্যবোধ আমাৰ কোন পৰ্যায়ৰ, কোনটো স্তৰৰ? আমি সাংবাদিকসকলে সদায় আমি আনক সমালোচনা কৰোঁ, আনৰ দোষ ত্ৰুটি, আনৰ ভুল শুদ্ধ বেছিকৈ আমি বিশ্লেষণ কৰোঁ। কিন্তু কেতিয়াবা মই ভাবোঁ যে আমি সাংবাদিকসকলেও আত্মবিশ্লেষণ কৰাটো খুব প্ৰয়োজন। আমি নিজেও আমাক এবাৰ সুধি চোৱাটো প্ৰয়োজন যে আমিও সমাজখনৰ কাৰণে, দেশখনৰ কাৰণে, জাতিটোৰ কাৰণে আমি কিমান কি কৰি আছোঁ। নিস্বাৰ্থভাৱে আমাৰ চিন্তাখিনি কোন পৰ্যায়ৰ আমি নিজকে কেতিয়াও আমি সুধি চোৱাটো উচিত। আমাৰ সাংবাদিক চাবলৈ গ'লে সাংবাদিকৰ কেতিয়াও ভাল, সাংবাদিকৰ কেতিয়াও বেয়া, এইটো বিচাৰ কৰিব নালাগে। কিন্তু আমি বিচাৰ কৰোঁ ভাল সাংবাদিক, বেয়া সাংবাদিক আমি বিচাৰ কৰোঁ। কিয় কৰোঁ? কোনে কৰে? কিয় কৰিবলগীয়া হয়? আমি যদি সকলো সমাজৰ চকুত নক্ষত্ৰৰ দৰে উজ্বলি থাকিলোহেঁতেন, জ্যোতিষ্কৰ দৰে যদি আমি জিলিকি থাকিলোহেঁতেন, সকলোখিনি ভালৰ কাৰণে যদি আমাক সকলোৱে অনুকৰণ কৰিলেহেঁতেন, আমি সকলো ভাল হৈ থাকিলোহেঁতেন।
কিন্তু আমাৰ ক'ৰবাত দুখ আছে, আমাৰ ক'ৰবাত ভুল আছে, যিটোৰ কাৰণে আমি ভাল সাংবাদিক আৰু বেয়া সাংবাদিক হৈ গৈছোঁ। এতিয়াও মই অন্তৰৰ পৰা বিশ্বাস কৰোঁ যে আমাৰ ভাৰতবৰ্ষৰ যিটো এতিয়াৰ সংবাদ স্তৰ, পৃথিৱীৰ বুকুত ভাৰতবৰ্ষৰ স্থান বৰ সুখকৰ নহয়। প্ৰেছ দিৱসত আমি গোটেই সাংবাদিকসকল উগুৰি খাই পৰি আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰোঁ। ৰজাঘৰেও আমাক সহায় সহযোগিতা আগবঢ়ায় কেতিয়াবা, আৰু আমাক খুব বক্তব্য ৰাখে। কিন্তু সাংবাদিকসকলৰ যিটো ত্যাগ, সাংবাদিকসকলৰ যিটো চেতনা আৰু সাংবাদিকসকলক স্বাধীনভাৱে স্বতন্ত্ৰভাৱে কাম কৰিবৰ কাৰণে যিটো পৰিৱেশৰ দৰকাৰ হয়, আজিৰ আমাৰ সমাজ ব্যৱস্থাত তাৰ স্তৰটো কোন পৰ্যায়ৰ? আজি ভাৰতবৰ্ষৰ সংবাদ মাধ্যমৰ যিটো স্তৰ, মই গৌতম শৰ্মা ডাঙৰীয়াই কোৱাৰ লগতে মই সেই কথাটো স্বীকাৰ কৰিম যে আমাৰ অসমৰ প্ৰত্যাহ্বানৰ মাজতো এতিয়াও কিন্তু অসমৰ সংবাদ মাধ্যম ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তীয় সংবাদ মাধ্যমৰ তুলনাত অত্যন্ত, মই ভাবোঁ যে সমাজখনৰ স্বাৰ্থৰ হকে কাম কৰি থকা সংবাদ মাধ্যম হৈ আছে, এতিয়াও প্ৰত্যাহ্বানৰ মাজতো আছে। কিন্তু তাৰপিছতো যথেষ্টখিনি আমাৰ কৰণীয় আছে আৰু আমাৰ কিছু আমি চিন্তা কৰাৰ দৰকাৰ আছে। এই যে মালিক পক্ষ, পঢ়ুৱৈ সমাজ, গৌতম শৰ্মা বাতৰি কাকতৰ কাৰণে পঢ়ুৱৈ সমাজ বুলি কৈছে, মই লগতে দৰ্শক সমাজো ক'ম, কাৰণ মই টেলিভিশ্যন মানুহ। পঢ়ুৱৈ আৰু দৰ্শক সমাজে আমাৰ পৰা কি বিচাৰে? চৰকাৰবিলাকে আগৰ যিটো প্ৰক্ৰিয়া আছিল, এতিয়া যোৱা কিছুদিনৰ যদি আমি পৰিৱেশটো চাওঁ, ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতেই হওক, অসমৰ প্ৰেক্ষাপটতেই হওক, কিছু পৰিৱৰ্তন আহিব। আগৰ সেই পৰিৱেশ নাই এতিয়া, আমি সকলোৱে স্বীকাৰ কৰোঁ। আৰু যিটো মালিক পক্ষৰ যিটো স্বতন্ত্ৰতা, যিটো স্বাধীনতা আছিল, সেইটো আগৰ লগত তুলনা কৰিলে আমি একেই নেদেখোঁ, এইটোও সঁচা কথা। ভাৰতবৰ্ষৰ যিটো সংবাদ পত্ৰৰ ইতিহাস, সেই ইতিহাসটোৱে যদি আমি চাওঁ, তেনেহ'লে কিন্তু আৰম্ভণিৰ পৰাই যদি মন কৰা যায়, তেতিয়াহ'লে আমি দেখিম যে তাত ৰাজ পৃষ্ঠপোষকতা আছিল। ব্ৰিটিছৰ দিনত ভাৰতবৰ্ষৰ সংবাদ মাধ্যম যেতিয়া আৰম্ভ হৈছিল, বহুত সংবাদ পত্ৰই ব্ৰিটিছৰ গুণানুকীৰ্তন কৰিবলৈ বাধ্য কৰিছিল। আনকি ৰাণীৰ তোষামোদ কৰিবলৈকো বহুত তেতিয়াৰ সেই সময়ৰ সংবাদ পত্ৰই কুণ্ঠাবোধ কৰা নাছিল। হকে বিহকে সেই সময়ত আমি প্ৰশংসাৰে উপচাইছোঁ, কাম কৰিছিলোঁ। তেতিয়া মোক মানুহে য'তেই লগ পায়, হোমেন বৰগোহাঁই ছাৰ এতিয়া স্বৰ্গত আছে, মই ছাৰৰ নামত এই কথাখিনি ক'ব বিচাৰিছোঁ। ছাৰৰ লগত বহুত মিটিঙলৈ গৈছিলোঁ একেলগে, ছাৰ তাৰ সাক্ষী আছে। ছাৰ, আপোনাৰ অনুষ্ঠানটো চাওঁ, কথা বাৰ্তা, তাৰ বাহিৰে কিন্তু আমি নিউজ লাইভটো নাচাওঁ, এনেকৈ কৈ দিয়ে। বহুত বাৰ মুখামুখি হৈছোঁ এই প্ৰশ্ন। তাৰপিছত মোক কয়, এই আপুনি ছাৰৰ লগত কৰা অনুষ্ঠানটো চাওঁ আৰু আপুনি কৰা টক শ্ব'কেইটা চাওঁ, বাকীবিলাক নিউজ চিউজ নাচাওঁ, কিন্তু বাকী টক শ্ব'চ নাচাওঁ। এই আপোনালোকে কি যে ইমান অকল নিজৰ মন্ত্ৰীৰ কথাই গাই থাকে। তাতোতকৈ যিবিলাকে বেছি ওপৰলৈ যায়, তেওঁলোকে কি বুলি কয়, সাংবাদিকতাটো আপোনালোকে বৰবাদ কৰি দিয়ে। অসমীয়া সাংবাদিকতাক একদম জহন্নামে জ্বলা আপোনালোকবিলাক। মই আপোনালোকক সঁচা কথা কৈছোঁ, বুকুখনত তেতিয়া ক'ৰবাত কষ্ট হয়, দুখ পাওঁ, বেয়া লাগে, কিবা মুখৰ মাত ভৰি যায়। তাৰপিছত এটা সময়ত ভাবিছোঁ বিবেক দংশন হৈ কিমান থাকে, ওলাই আহিছোঁ। যেতিয়া ওলাই আহিছোঁ, ওলাই আহি যেতিয়া আকৌ বেলেগ ধৰণে কাম কৰিছোঁ, তেতিয়াও মই আকৌ একেই প্ৰশ্ন কৰিছোঁ, একেই প্ৰশ্ন কৰিছোঁ। মই আহি পেলাই মই কোনো এজন বহিৰাগত বনিয়াৰ ওচৰত মূৰ ধুৱাবই নাছিলোঁ। মই কোনো এজন দিগ্গজ ৰাজনীতিকৰ ওচৰত মই কাম কৰিবলৈ যোৱা নাছিলোঁ। কোনো বেপাৰীৰ মানসিকতাৰে
অকল কেৱল বেপাৰ কৰিব বিচৰা মই এটা সংবাদ গোষ্ঠীত জড়িত হোৱা নাছিল। যিটো সংবাদ গোষ্ঠীৰ লগত জড়িত হৈছিল সেই সংবাদ গোষ্ঠীটোৰ লগত পণ্ডিত হেমচন্দ্ৰ বৰুৱাৰ নাম জড়িত হৈ আছিল। উত্তৰ পূৰ্ব হিচাপে অসমীয়া সংবাদ মাধ্যমত তেখেতসকলৰ এটা সুকীয়া স্থান আছিল আৰু তেনেকুৱা এটা স্বাভিমানী অসমীয়া ভাষা সাহিত্য সংস্কৃতিক ভাল পোৱা এটা জাতীয়তাবাদী চিন্তাধাৰাৰ সংবাদ গোষ্ঠীৰ লগত জড়িত হৈছিল। আৰু তাৰপিছতো মানুহে আকৌ উল্টা ধৰণৰ কিছু কথা কয়। মোৰ কথাটো হ'ল এইটোৱে যে যেনেকৈ হোমেন বৰগোহাঁই ছাৰ, নগেন শইকীয়া ছাৰ, হীৰেণ গোহাঁই ছাৰহঁতে তিলক হাজৰিকাৰ নিচিনা নমস্য ব্যক্তিয়ে য'ত সংবাদ পত্ৰক নেতৃত্ব দি এতিয়া সুকীয়া মাত্ৰালৈ লৈ গৈছিল, তাত গৌতম শৰ্মাহঁতৰ দৰে ব্যক্তি পৰৱৰ্তী সময়ত যোগ হৈ সেই ধাৰাটোক আগুৱাই লৈ গৈছিল। আৰু টেলিভিশ্যনত য'ত প্ৰথমটো টেলিভিশ্যনৰ যিগৰাকী মুখ্য সম্পাদক হৈছে, তেওঁ না অসমীয়া ভাষা জানে, না অসমীয়া কৃষ্টি সংস্কৃতি জানে, একোৱেই নাজানে, একো নাজানে। আৰু তাৰপিছত সেই চেনেলটোৰ নেতৃত্বত অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ উত্তৰণ ঘটিছে। অসমীয়া মানুহৰ যিটো স্ববিৰোধী স্থিতি, টেলিভিশ্যনত মুখ দেখুওৱাৰ যিটো বাসনা, সেই তেতিয়াই আৰম্ভ হৈছে। আৰু যাৰ কাৰণে সেই ভদ্ৰ মহিলাক নি পেলাই অসম সাহিত্য সভাৰ মজিয়াত বৰপীৰা পাৰি বহুৱাই সম্বৰ্ধনা জনাই স্বনামধন্য সাহিত্যিক ধন্য হৈছে। দ্বিতীয়টো চেনেল যেতিয়া আৰম্ভ হৈছে, সেই চেনেলেৰো মোৰ শ্ৰদ্ধাৰ তেওঁলোক। আজিও মই অকপতে কম যে হয়, বহুতখিনি যোগাত্মক দিশ আছে আৰু বহুতখিনি বিয়োগাত্মক দিশ আছে। আমি সিঁচি দিলোঁ, সমাজখনলৈ আমি সিঁচি দিলোঁ, যাৰ প্ৰক্ৰিয়া আজিও অব্যাহত আছে। দুটা কথা আছে তাত। বহুতে এতিয়াও সমালোচনা কৰে যে অসমীয়া সংস্কৃতিক বৰবাদ কৰি দিলে টেলিভিশ্যন অহাৰ পৰা অসমীয়া সংস্কৃতিৰ প্ৰতি বেয়া কিছুমান চিন্তা আৰু দিশ উন্মোচিত হ'ল। মই মিছা কথা নকওঁ, হয়, মই মানি লওঁ, সঁচা কথা। যেনে বহাগ বিহুৰ কেতিয়াও টেলিভিশ্যন অহাৰ আগত 1 মাহৰ আগৰ পৰা এনেকৈ পিঠা খুন্দি প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া অসমত নাছিল। মাঘ বিহু কেতিয়াও 15 দিন আগৰ পৰাই, এতিয়াতো 1 মাহ পালেগৈ, মেজি সাজি ঢেঁকীত পিঠা খুন্দি পিঠা তৈয়াৰ কৰা কাৰবাৰটো আগতে নাছিল। মই স্বীকাৰ কৰোঁ, এইটো টিভি অহাৰ পিছত হৈছে, টেলিভিশ্যনে কৰিছে। মই বহুতত সেই কথাটো কৈছোঁ, কিন্তু আমি যিটো বেয়াটো বেয়া বুলি কৈছোঁ, কিন্তু ভালটোক ভাল বুলিও আমি ক'ব জানিব লাগিব। মই কোনটো কথা ক'ব বিচাৰিছোঁ আপোনালোকক, টেলিভিশ্যনে যদি কোনোবা সাংবাদিকে গৈ কেমেৰাই লৈ মানুহৰ মাজলৈ গ'লে, সেই গাঁওখনত আছু আছিল, সেই গাঁওখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আছিল, সেই গাঁওখনত শিক্ষক আছিল, সেই গাঁওখনত প্ৰিন্সিপাল আছিল, সেই গাঁওখনত স্বাভিমানী বহুত অসমীয়া ডেকা বন্ধু আছিল। যেতিয়া সেই গাঁওখনত চতলৈ ছমাহ থাকোঁতেই যদি বিহু মৰাৰ কাৰণে তাত সাংবাদিকে মানুহ গোটাইছিল, পিঠা বনোৱা কাৰবাৰটো আৰম্ভ কৰিছিল, কিয় তেনেহ'লে তাত এজন ডেকা ল'ৰা নোলাল যে 1 মাহ বিহু থকাৰ আগত ইয়াত পিঠা বনোৱা কাৰবাৰ নচলিব, বন্ধ কৰা তোমালোকে? কিয় নক'লে? মই আপোনালোকক কৈছোঁ, আজিলৈকে শুনিছে নেকি ক'লা? ক'লে কোনোবাই? নক'লে। মেজিৰ যিটো কাৰবাৰ, আমি আগতে ভোগালীত কি কৰিছিলোঁ, মাত্ৰ 2 দিন উৰুকাৰ আগদিনাখন আমি ভেলাঘৰ সাজিছিলোঁ, মেজি বনাইছিলোঁ। এতিয়া আপোনালোকে চাব, অসমৰ ইমূৰ পৰা সিমূৰ 15 দিনৰ আগত মেজি বনাই থাকে। ভেলাঘৰ বিভিন্ন ধৰণে বনায়, ক'ৰবাত তাজমহল, ক'ৰবাত আইফেল টাৱাৰ, ক'ৰবাত কাজিৰঙাৰ গড়, ক'ৰবাত আনকি মা কামাখ্যাও এতিয়া ভেলাঘৰ হৈ গৈছে। মানুহে তীব্ৰ সমালোচনা কৰে। মোৰ তাত স্থিতিটো বেলেগ। টেলিভিশ্যনে ভেলাঘৰৰ ৰূপ সলাই দিলে, এইটো মই স্বীকাৰ কৰোঁ, সঁচা কথা। কিন্তু মোৰ প্ৰশ্নটো কি, যদি 15 দিনৰ আগত সেই ভেলাঘৰত কোনোবাই বিহু নাচিছে, তাত যদি পিঠা প্ৰস্তুত কৰিছে,
এজন সাংবাদিক গৈছে, এটা কেমেৰামেন গৈছে। গাঁওখনৰ 300 ঘৰ মানুহ, 200 ঘৰ মানুহ, অতি কমেও 100 ঘৰ মানুহ আছে। সাংবাদিকজনে ক'লে কাৰণে 15 দিনৰ আগৰ পৰা বিহু নাচি দিলে, পিঠা খুন্দি দিলে, পিঠা পুৰি দিলে। তেওঁলোকৰ কাৰো বিবেক নাছিল যে ভোগালী অহাই নাই, ইয়াত এই কাৰবাৰটো নচলিব, বন্ধ কৰা। ক্লাব আছিল, পুথিভঁৰাল আছিল, নামঘৰ আছিল, গাঁৱৰ সভাপতি সম্পাদক আছিল। কোনেও কিয় গাঁওখনত সেই কাৰবাৰটো হোৱাৰ সময়ত বন্ধ নকৰিলে? এজনহে সাংবাদিক, এজনহে কেমেৰামেন আছিল যে তোমালোকৰ এইটো ভুল হৈছে, তোমালোক গুচি যোৱা, আমাৰ সংস্কৃতি এনেকুৱা নহয় বাবা, তোমালোকে এইটো কাম নকৰিবা। কিয় পঠিয়াই নিদিলে? টেলিভিশ্যনত ওলাবলৈ চখ, নিজৰ চেহেৰা দেখুৱাবলৈ সাজি কাচি আহি পিঠা খুন্দিব ঠিকেই পাৰে, পিঠা পুৰিব ঠিকেই পাৰে, ডেকা ল'ৰাবিলাকেও চুৰিয়া পিন্ধি আহি 15 দিনৰ আগতেই মেজি সাজি পুৰা বিহুনাম গাই টিভিত ওলোৱাৰ এটা ধুম। এই যিটো মানসিকতা, এই মানসিকতা যদি অসমীয়া মানুহৰ নাথাকিলহেঁতেন তেতিয়াহ'লে আজি এই প্ৰশ্নটোৰ আমি মুখামুখি নকৰিলোহেঁতেন। 2 নম্বৰ কথা, সমালোচনা কৰাৰ পিছতো মই এটা কথা আপোনালোকক ক'ম, মোৰ লগত আপোনালোকৰ চিন্তাটো নিমিলিব পাৰে। যিবিলাকে ভেলাঘৰ ৰূপ সলাই দিলে, আইফেল টাৱাৰ, কাজিৰঙাৰ গড়, তাজমহল, লণ্ডন ব্ৰিজ, ভেলাঘৰ এইবিলাক কৰি পেলালে, মোৰ তেওঁলোকৰ প্ৰতি অনুৰোধ এইটোৱে, মই বিগত সময়ত উজনি অসমৰ বহুত এনেকুৱা সভাত মই কৈ আহিছোঁ, সেই কথা আপোনালোককো কওঁ যে তেওঁলোকে সেইটো ৰূপটো সলাই দিছে ভেলাঘৰৰ, একো বেয়া কৰা নাই, মোৰ মতে একো বেয়া কৰা। বেয়া কৰিছে। ক'ত বেয়া কৰিছে? যদি তেওঁ আইফেল টাৱাৰৰ সদৃশ সেই ভেলাঘৰটো সাজি কাষত যদি তেওঁ আমাৰ যিটো ঐতিহ্য বহন কৰি ভেলাঘৰ যদি তাত নিৰ্মাণ কৰা নাই, তেতিয়া তাত ভুল কৰিছে। আৰু যদি আমাৰ পুৰণি যিটো একেবাৰে ভোজ ভাত খোৱা যিটো এটা তেনেই আমি নৱা কাটি যিবিলাক আমি বা কলপাতেৰে আমি যিবিলাক ভেলাঘৰ বনাইছোঁ, ধেমালি কৰিবৰ কাৰণে, ৰাতি ফূৰ্তি কৰিবৰ কাৰণে, তাচ খেলিবৰ কাৰণে, বা মাংস ভাজি খাবৰ কাৰণে, বা কেতিয়াবা কোনোবাই অকণমান সুৰাপান কৰিছিল, এইবিলাক কৰিবৰ কাৰণে, যিটো দুষ্টামি কৰিবৰ কাৰণে যিটো আমাৰ পুৰণি ঐতিহ্য বহনকাৰী ভেলাঘৰ, সেইটো যদি তাত তেওঁলোকে বনাইছে আৰু তাৰ কাষত যদি তেওঁ আইফেল টাৱাৰটো বনাইছে, তেতিয়া আমি ইমান আপত্তি কৰিবলগীয়া নাই বুলি মই ভাবোঁ। কিয় কৈছোঁ? সেই অঞ্চলৰ ল'ৰাকেইটাই ইউটিউব চাই লণ্ডনলৈ নোযোৱাকৈ লণ্ডন ব্ৰিজখন বনাইছে। আইফেল টাৱাৰ নেদেখাকৈ সেই গাঁওখনৰ 2টা ডেকা ল'ৰাই তাত এটা আইফেল টাৱাৰ বনাইছে। সি কোনো চুৰ কৰা নাই, সি কোনো ডকাইত কৰা নাই, সি এটা তাৰ কলাত্মক প্ৰতিভাৰ তাত বিকাশ ঘটাইছে আৰু গাঁওখনৰ মানুহক আইফেল টাৱাৰ কি, লণ্ডন ব্ৰিজ কি, সেয়া সি দেখুৱাব বিচাৰিছে তাৰ প্ৰতিভাৰ জোৰত। সি কি বেয়া কাম কৰিলে? সিটো চুৰ কৰা নাই, সিটো ডকাইত কৰা নাই, সিটো মানুহ হত্যা কৰা নাই, সি তাৰ এটা কলাৰ বিকাশ ঘটাইছে। সি নিজেও যোৱা নাই লণ্ডনলৈ, সেই ল'ৰাটো দিল্লীলৈ যোৱা নাই, কিন্তু ইণ্ডিয়া গেট বনাইছে। এইটো এটা তাৰ কলাত্মক, মই ভাবোঁ, চিন্তাৰ বহিঃপ্ৰকাশ ঘটাইছে। মাঘ বিহুৰ উৰুকাৰ বাহানা, তাক আমি উৎসাহ দিব লাগিব। কাৰণ এতিয়া সময় সলনি হৈছে, এতিয়া প্ৰতিযোগিতাৰ যুগ, এতিয়া গোটেই পৃথিৱীখন এখন গাঁৱলৈ ৰূপান্তৰিত হৈছে। গতিকে এতিয়া আগৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য।